মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ অসমীয়া পাঠদানলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা অসমীয়াৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটি, আৰু এই পাঠটিৰ লেখক হৈছে জয়ন্ত মাধৱ ডাঙৰীয়া। আমি গম পাইছিলোঁ জয়ন্ত মাধৱ বৰা। আৰু ইতিমধ্যে আমি পূৰ্বৰ পাঠদানত কি পাইছিলোঁ যে অন্ধবিশ্বাস মানেনো কি, কুসংস্কাৰ মানে কি, বা উৰা বাতৰিনো কি, এই কথাবিলাক আমি পূৰ্বৰ পাঠদানত আলোচনা কৰিলোঁ ইতিমধ্যে। আৰু আমি পাইছিলোঁ যে কেনেকৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যবিলাকক কিদৰে সমাজৰ পৰা নাইকিয়া কৰিছে, আৰু সমাজত কি হৈছে এইবিলাক বুজাস্বৰূপ হৈ পৰিছে সমাজৰ বাবে, এখন সমাজৰ বাবে। সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই কৈছিল যে কি কৈছিল যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কৈছিল। আৰু আমি কি পাইছিলোঁ যে কেনেকৈ এখন সুস্থ সমাজৰ পৰিপন্থী এই কথাবিলাক আৰু উৰা বাতৰিয়ে কি অপপ্ৰচাৰ চলাই আমাৰ এখন সুস্থ সমাজ বিনষ্ট কৰিব পাৰে, কেনেকৈ এজনে ইজনক আমি মৰা কটা পৰ্যন্ত কৰিব পৰা হওঁ এই অৱস্থাৰ কাৰণে, বা এনেকুৱা উৰা বাতৰিৰ কাৰণে, বা অন্ধবিশ্বাস কুসংস্কাৰৰ বাবে, এই কথাবিলাকে সমাজত কিদৰে কুপ্ৰভাৱ পেলায় এই কথাবিলাক আমি পঢ়িছিলোঁ। আমি পঢ়িছিলোঁ যে ভূত হওক, ডাইনী হওক, সোপা ধৰা হওক, এই সকলোবিলাক কথাই যে আমাৰ সমাজত কিদৰে প্ৰভাৱিত কৰি আহিছে সমাজক, আৰু সেই কথাবিলাক আমি পাইছিলোঁ। ইতিমধ্যে আমি পূৰ্বৰ পাঠত এই কথাখিনি পালোঁ, আৰু ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে আমি অৱগত হ'লোঁ যে কি ইয়াৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাৰ বিষয়ে আমি ইতিমধ্যে গম পালোঁ। আৰু মানৱ সভ্যতাৰ বাবে যে এতিয়া বৃহৎ অভিশাপ বা ভয়ংকৰ অভিশাপ, সেই কথাটো আমি বুজি পালোঁ। এতিয়া আমি ইয়াত লেখকে আমাক ইয়াৰ কাৰণসমূহৰ বিষয়ে উনুকিয়াইছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিভিন্ন কাৰণ আছে। কি কাৰণেনো মানুহ অন্ধবিশ্বাসী হয়, বা কি কাৰণে কি হয় মানুহে কুসংস্কাৰক সংস্কাৰ বুলি গ্ৰহণ কৰে, বা উৰা বাতৰি মানুহে কিয় প্ৰচাৰ কৰে, আৰু মানুহে একো নিচিন্তা নভবাকৈ সেই উৰা বাতৰিকে সত্য বুলি মানি লয়। এতিয়া প্ৰথম কাৰণটো তেওঁ দৰ্শাইছে যে সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান বুলি কৈছে 73.18%, আৰু পুৰুষৰ 78.81%, আৰু মহিলাৰ 67.27%। এই দৃষ্টিকোণৰ পৰা আমি যদি চাওঁ, শিক্ষাৰ অভাৱ বুলি ক'ব নোৱাৰি। ইয়াত লেখকে সেইকাৰণে কৈছে যে আমাৰ শিক্ষাৰ অভাৱ বুলি ক'ব নোৱাৰি, কিন্তু সেই বুলি কোৱাতকৈ আমি কি বুলি ক'ব লাগিব, জ্ঞানৰ অভাৱ। এই জ্ঞানৰ অভাৱৰ বাবেহে কি হৈছে, কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হ'ব লগা হৈছে। এতিয়া জ্ঞানৰ অভাৱৰ বাবে কি হৈছে, মানুহে আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আৰু ইয়াতে এটা কথা ক'ব পাৰোঁ, বৰ্তমান সময়ত কি হৈছে, মানুহবিলাক অধ্যয়ন বিমুখ হৈছে। যিহেতু অধ্যয়ন বিমুখ হোৱাৰ ফলত তেওঁলোকে কি হৈছে, বিভিন্ন কথা নাজানিছে বা জানিবলৈ খোজা নাই, আৰু সেইকাৰণে আগৰ কথাবিলাককে ধৰি ৰাখিছে। আকৌ কৈছে লেখকে কি বুলি কৈছে, জ্ঞানৰ অভাৱ বুলিনো কিয় কোৱা হৈছে, যে কাৰণ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লে মানুহক কি কৈছে জ্ঞানী বুলি ক'ব নোৱাৰি। বৰঞ্চ আজিৰ পৰা বহু বছৰৰ আগতে আনুষ্ঠানিক শিক্ষা অবিহনে মানুহ শিক্ষিত হৈছিল বুলি কৈছে, আৰু সেই সময়ত মানুহৰ চিন্তাধাৰাও বহুত উন্নত আছিল বুলি কৈছে, বা আধুনিক বিজ্ঞানসন্মত আৰু বৈপ্লৱিক আছিল বুলি কৈছে। এতিয়া কোন সময়ৰ কথা ক'লে তেওঁ, আৰু সেই সময়ত আৰু এটা কথা কৈছে যে মানৱ সমাজৰ বাবে সেই সময়খিনি কি হৈছে হিতকাৰী বুলি প্ৰমাণিত হৈছে, আৰু সেই সময়খিনি হৈছে শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূল মন্ত্ৰৰ কথা কৈছে তেওঁ। আমি এই ক্ষেত্ৰত বুজিব পাৰোঁ যে শংকৰদেৱৰ যুগৰ কথা কোৱা হৈছে ইয়াত, যে বৈষ্ণৱ দৰ্শনৰ মূল মন্ত্ৰই আছিল কি, মানৱতা, যি দৰ্শন আজিও বন্দিত আৰু ভৱিষ্যতলৈকো বন্দিত হৈ থাকিব, মানে আমি পূজনীয় হৈ থাকিব, আমি যাক পূজ্য বুলি ভাবিব পাৰোঁ, শংকৰদেৱৰ যি দৰ্শন আছিল। বৰ্তমান যুগৰ উন্মত্ত ভোগবাদে আমি কি হৈছে, এতিয়া মানুহবিলাক কি হৈছে, বস্তুবাদী মন এটা গঢ়ি উঠিছে বৰ্তমান সময়ত মানুহৰ মনত, আৰু উন্মত্ত যি বিলাসিতাই কি কৰিছে, শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে কি কৰিছে, চাকৰিমুখী কৰি তুলিছে বুলি কৈছে। চাকৰি লাভ কৰাটোৱেই যে একমাত্ৰ পথ, শিক্ষাৰ উদ্দেশ্য, এনেকুৱা ধৰণৰ এটা ধাৰণা গঢ় লৈ উঠিছে। আৰু সেইকাৰণে কৈছে যে কৃষ্ণ সাধনাই হ'ল জীৱনৰ সাধনা। লেখকে ইয়াত বৰ ধুনীয়া কথা এষাৰ কৈছে, যে কি কৈছে, যে কৃষ্ণ সাধনা মানে বহু যত্ন বা সাধনাৰ জৰিয়তে যি কাম কৰা হয়, সেই
অথচ এই কৃষ্ণ সাধনাৰ পৰা আজি মানুহ বহু দূৰলৈ আঁতৰি গৈছে আৰু ভোগ বিলাস আৰু সস্তীয়া আনন্দই তাৰ ঠাই লৈছে। এতিয়া কি কৈছে যে সমাজ বিশৃংখল পৰিৱেশ, সমাজত মানে কি হৈছে বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপত যে মানুহ লিপ্ত হৈছে, এইবিলাকৰ অন্যতম কাৰণ কি বুলি কৈছে, বৰ্তমান সময়ে যে মানুহে আৱেগক নিয়ন্ত্ৰণ কৰিব যিটো নোৱাৰা অৱস্থা, মানে আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰা যিটো অৱস্থা, আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ মূল কাৰণ কি বুলি কৈছে, অধ্যয়ন বিমুখিতা। অধ্যয়ন কৰিবলৈ মানুহে বেয়া পায় আজিকালিৰ যুগত। সেইকাৰণে কৈছে যে বহু কথা সেইকাৰণে জনা নাই, তেওঁলোকে নজনাৰ বাবেই শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। এতিয়া এইটো প্ৰথম কাৰণ হিচাপে আমি পালো। এতিয়া দ্বিতীয় কাৰণ কি কৈছে লেখকে, যে সমাজত কি আছে, প্ৰত্যেক মানুহে নিজৰ স্বভাৱ চৰিত্ৰ আৰু জীৱনৰ পৰা যি শিক্ষা পায় আৰু তাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনাক বিশ্লেষণ কৰে, আৰু ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক নে নেতিবাচক, এই দুটা কথা ইয়াত লেখকে কৈছে, ইতিবাচক আৰু নেতিবাচক। এইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত, তেওঁ কেনেদৰে কথাটো গ্ৰহণ কৰে, ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰে নে নেতিবাচক দৃষ্টিৰে গ্ৰহণ কৰে, সেই কথাটোৰ ওপৰত ইয়াৰ বিশ্লেষণটো নিৰ্ভৰ কৰে। আৰু সেইকাৰণে কৈছে যে আচলতে প্ৰতিটো কথাই কি বুলি কৈছে, ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে। যে আমি ইতিবাচক বা ধনাত্মক দৃষ্টিভংগীৰে কথাবিলাক চালেহে কি হ'ব, এখন সুস্থ সমাজ গঢ় লৈ উঠিব। তেতিয়া প্ৰতিটো সমস্যাৰ সমাধান হ'ব বুলি কৈছে, খুব সহজভাৱে আৰু শান্তিপূৰ্ণভাৱে। এতিয়া ভোগ সৰ্বস্ব, অধ্যয়ন বিমুখ, গভীৰ চিন্তাৰে নিজক উজ্বলাব নোৱাৰা আজি প্ৰায়বোৰ মানুহে কি হৈছে, প্ৰায়বোৰ মানুহে কি কৰিছে, কথাবোৰ সন্মুখত যিবিলাক ঘটনা ঘটি আছে সেইবিলাকক কেনেকুৱা দৃষ্টিভংগীৰে চাই, নেতিবাচক দৃষ্টিভংগীৰে চাই বা ঋণাত্মক দৃষ্টিভংগীৰে চাই। ইতিবাচক চিন্তা কৰিব নোৱাৰাৰ বাবে কি হৈছে, এই সমাজখনক আমি এখন পংগু সমাজ বুলি গণ্য কৰিব পাৰোঁ। সদায় নেতিবাচক কথা শুনি মানুহে কি হৈছে, আমনি লাগি মানুহে ভাবিবলৈ কি বাধ্য হৈছে, কি বুলি ভাবিছে, যে সমাজত ভাল খবৰ নোহোৱাই হ'ল নেকি, তেনেধৰণৰ মানে বেয়া কথাবিলাক শুনি বা নেতিবাচক যিবিলাক কথা শুনি মানুহৰ মনত এইটো এটা ধাৰণাই গঢ় লৈ উঠিছে। আৰু কি কৈছে যে আচলতে সমাজত বহুত ভাল কামো হৈ আছে, বেয়াৰ মাজত ভাল থাকিবই, আৰু আমি ভালবিলাকক বিচাৰি ল'ব জনাটোহে আচল কথা। সেইকাৰণে কৈছে আমাৰ মনোভাৱৰ লগত সেই কথাটো নিৰ্ভৰ কৰে, যে আমি ইতিবাচক চিন্তাৰে যদি কথাবিলাক চিন্তা কৰিবলৈ লওঁ, তেতিয়া কি হ'ব, কথাটো ইতিবাচক হ'ব বা তাৰ ফলো ইতিবাচকেই হ'ব। সেইকাৰণে কৈছে যে আমি কি কৰিব লাগিব, ইতিবাচক চিন্তাকে গুৰুত্ব দিবলৈ আৰম্ভ কৰিব লাগিব, ফলাফলবোৰো ইতিবাচক হ'ব, সেই কথাটোৱে কৈছে তেখেতে। আৰু তেতিয়া সমাজৰ পৰা কি বিলুপ্ত হ'ব, কি নাইকিয়া হ'ব, নেতিবাচক চিন্তাধাৰা। লগে লগে অপ্ৰীতিকৰ যিবিলাক মানৱীয় পৰিস্থিতি বা অমানৱীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, যিবিলাক অমানৱীয় পৰিস্থিতি, মানুহে যিবিলাক কৰ্মকাণ্ড কৰিছে, সেইবিলাক সমাজত নঘটা হ'ব, সেই ঘটনাবিলাক নাইকিয়া হ'ব বুলি লেখকে কৈছে। এতিয়া আমি তৃতীয় কাৰণলৈ যাওঁ। তৃতীয় কাৰণটো কি কৈছে লেখকে, ইয়াত যিবিলাক মানুহক ভাল কামৰ দায়িত্ব দিয়া হৈছে, এটা বোলে বিশিষ্ট কামৰ বা বিশেষ কামৰ দায়িত্ব দিয়া হ'ল, তেতিয়া কি কৰে, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে, যে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সেই মানুহখিনিয়ে কি কৰে, দায়িত্ব লয়, কিন্তু সেই দায়িত্বশীল মানুহখিনি আকৌ কেতিয়াবা কি কৰে, নেতিবাচক কাম কৰে বুলি কৈছে লেখকে। নেতিবাচক ব্যক্তিসকলৰ তেনে কাম কাজ তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ লয়। এনে কাৰ্য সমাজৰ কাৰণে ভয়ংকৰ বা ক্ষতিকাৰক হৈ পৰে। এতিয়া আমি দেখিছোঁ সমাজত বহু ক্ষেত্ৰত আমি দেখোঁ যে এটা বিশেষ অনুষ্ঠান পাতিবৰ কাৰণে হ'লেও মানুহে কি কৰে, তাৰ পৰা কিবা নিজৰ স্বাৰ্থ সিদ্ধি হয় নেকি, সেই কথাটোতে বেছি গুৰুত্ব দিয়ে। ফলত তেওঁৰ লগত যিখিনি মানুহ থাকে সেই একেভাৱে কি কৰে, তেওঁলোকেও সেই চিন্তাৰ বাহক হয় তেওঁলোক। এতিয়া চতুৰ্থ কাৰণ হিচাপে দিছে যে ভ্ৰমণ। আমাৰ শিক্ষাৰ এটা ভ্ৰমণৰ কথা কৈছে, শিক্ষাৰ অন্যতম অংগ হৈছে ভ্ৰমণ। আমি ভ্ৰমণৰ পৰা বহু কথা শিকিব পাৰোঁ। এতিয়া কি কৈছে, ভ্ৰমণৰ দ্বাৰা আমাৰ বিভিন্নজনৰ লগত পৰিচিত হওঁ আমি, আৰু বিভিন্ন ঠাইৰ লগতো আমি নতুন ঠাইৰ লগত পৰিচিত হওঁ, আৰু তেতিয়া আমাৰ মনৰ পৰিধি বহল হয় বুলি লেখকে কৈছে। এতিয়া কিছুমান ঠাইত ভিতৰুৱা অঞ্চলত কি হয়, সেই ভ্ৰমণৰ সুবিধাটো নথকাৰ বাবে বহু লোকে কি হৈছে, তেওঁলোকৰ মনৰ যি ভাৱৰ পৰিসৰ সেই বৃদ্ধি নাপায় বুলি কৈছে। কাৰণ তেওঁলোকে বা যিখন বাহিৰৰ জগত, সেই জগতখনৰ লগত পৰিচিত হ'বলৈ সুবিধা নাপায়। আৰু
আৰু বিনিময় নহয় তেওঁলোকৰ মানে এখন উচ্চ সমাজৰ লগত বা ভ্ৰমণ কৰিবলৈ যাওঁতে আমি যেনেকুৱা নতুন নতুন কথা শিকোঁ সেই কথাবিলাকৰ লগত তেওঁলোক পৰিচিত নহয় আৰু বিনিময় কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ কি হয় তেওঁলোক অন্ধবিশ্বাসী আৰু কুসংস্কাৰী হৈয়ে থাকে আৰু সেইকাৰণে কৈছে ভিতৰুৱা অঞ্চলত প্ৰচণ্ড আশাবাদী যোগাত্মক চিন্তাৰ মানুহ নোহোৱা নহয় কিন্তু সংখ্যাত কম হ'ব পাৰে কিন্তু সেই মানুহখিনিয়ে কি কৰে ঠাইখনৰ উন্নয়নৰ বাবে কিন্তু অহৰহ লাগি থাকে আমি সেইটো দেখা নাপাব পাৰোঁ কিন্তু সেই সৰু অঞ্চলত এটাতো ভাল মানুহ কিছুমান আছে যিবিলাকে কি কৰে সমাজখনৰ উন্নতিৰ কাৰণে লাগি থাকে বুলি কৈছে তাৰমানে প্ৰতিটো বেয়া কথাৰ আঁৰত ভাল কথাও যে থাকে সেই কথাটো আমি গুৰুত্ব দিব লাগে এতিয়া আমি চতুৰ্থ কাৰণটো পালোঁ আমি পঞ্চমটো কাৰণলৈ যাওঁ এবাৰ এতিয়া কি কৈছে লেখকে স্বাৰ্থ পূৰণৰ বাবেও কিছুমান অসৎ প্ৰবৃত্তিৰ মানুহ আছে যিবিলাকে কি কৰে সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে এতিয়া উৰা বাতৰি কথা কৈছে উৰা বাতৰি কি হয় মানুহৰ মনক উত্তেজিত কৰি দিলে এটা বাতৰি শুনাৰ লগে লগে তাৰ পৰা ভীতি এটা ভয় সৃষ্টি হয় মানুহৰ মাজত কি হয় এটা ভয়ৰ কাৰণ হৈ পৰে ইমান চতুৰালিয়ে অন্ধবিশ্বাসবোৰ মানে প্ৰচাৰ কৰা হয় যে কি কৈছে অশিক্ষিত মানুহৰ কথাটো বাদেই শিক্ষিত মানুহৰ এচাম আছে যিসকলে সেই কথাবিলাক মানি লয় আৰু সেই অসৎ প্ৰবৃত্তিৰ যিজন লোক যিয়ে এই কথাটো প্ৰচাৰিত কৰে তেওঁৰ স্বাৰ্থটো তেতিয়া সিদ্ধি হয় আৰু এটা ঘটিব নলগীয়া ঘটনা কিন্তু তেতিয়াই ঘটে কিছুমান দুষ্ট প্ৰকৃতিৰ লোক আছে যিবিলাকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰিবলৈ এই কথাটো লেখকে আমাক কৈছে যে কাৰণটো হৈছে কি তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কি কৰে সমাজখনত কি এটা পৰিস্থিতিৰ সৃষ্টি কৰে য'ত মানুহে ভয় খায় বা ভীতিগ্ৰস্ত হয় আৰু সমাজখন অস্থিৰ হৈ উঠে এনেধৰণৰ উৰা বাতৰি আৰু অন্ধবিশ্বাসে কি কৰে কথা সেইজনে বিশ্বাস নকৰিব যিজনে কথাবিলাক মানে যুক্তিৰে বিচাৰ কৰে সমাজত কিন্তু এনেকুৱা এচাম মানুহো আছে যিবিলাকে যুক্তিৰ দ্বাৰা পৰিচালিত হয় বা যুক্তিৰে সকলো কথা বিচাৰ কৰি চায় আৰু সেইবিলাক মানুহে কি কৰে এনেকুৱা কথাবিলাক বিশ্বাসত নলয় তেনেকুৱা এটা মনৰ অধিকাৰী সেইজন মানুহে হ'ব পাৰিব যিজন বাস্তৱমুখী জ্ঞানেৰে সমৃদ্ধ হয় লেখকে সেইকাৰণে কৈছে যে বাস্তৱমুখী জ্ঞানেৰে যিবিলাক সমৃদ্ধ সেই মানুহজনেহে কিন্তু সেই তেনেকুৱা অন্ধবিশ্বাস উৰা বাতৰি বা কুসংস্কাৰৰ কবলত নপৰিব পাৰে ষষ্ঠ কাৰণ আৰু এটা প্ৰৱণতা আছে বুলি কৈছে লেখকে আমাৰ মাজত সেই প্ৰৱণতাটো কি কষ্ট নকৰাকৈ কম আয়াসতে বা আমি এলাহ আমাৰ মনত এটা বহুত আমাৰ শত্ৰু হয় সি হৈছে এলাহ আমি এলাহ কৰোঁ যিকোনো কাম কৰিবলৈ যি এলাহ প্ৰৱণতা আমাৰ মাজত গঢ় লৈ উঠে বা আমি কষ্ট নকৰাকৈ আয়াসতে আমাক কি লাগে বা আৰামতে আমাক কি পাবলৈ লাগে সুবিধা পাবলৈ লাগে সেই কথাটোৱে কষ্ট নকৰাকৈ আমাক কি লাগে সাফল্য লাগে কষ্ট নকৰাকৈ আমাক ধন সম্পত্তি ঘটিবলৈ লাগে আৰু ভোগ বিলাসত মুক্ত হ'বলৈ লাগে সহজে পাবৰ বাবেও মানুহ কিন্তু অন্ধবিশ্বাসী হয় বুলি কৈছে সপ্তম কাৰণটো কি দেখাইছে মূল কথাটো হ'ল মনোবৃত্তি আমাৰ মনোবৃত্তিৰ লগত বহু কথা জড়িত হৈ আছে অন্ধবিশ্বাস কুসংস্কাৰৰ গৰাহত নপৰিবৰ বাবে আমাৰ এটা কি থাকিব লাগিব এটা যুক্তিবাদী মন আৰু বিজ্ঞানসন্মত চিন্তা চৰ্চা এতিয়া বিজ্ঞান মনস্কতা বুলি ইয়াত কৈছে আমি বিজ্ঞানৰ প্ৰতি গুৰুত্ব দিব লাগিব বিজ্ঞানে আমাক কি কৈছে বিজ্ঞানৰ কথাবিলাকেই হৈছে যুক্তিৰ ওপৰত আধাৰিত বা প্ৰতিষ্ঠিত সেইকাৰণে কৈছে বিজ্ঞান এনে এটা বিষয় আমি বিজ্ঞানক কি বুলি গ্ৰহণ কৰোঁ বুলি কৈছে আমি আচলতে বিজ্ঞান এটা বিষয় হিচাপে গণ্য কৰোঁ ভাবোঁ যে বিজ্ঞান কেৱল শ্ৰেণী কোঠাত পঢ়া এটা বিষয় আৰু সেইকাৰণে বিজ্ঞান বিষয়টো বৰ টান লাগে আৰু সেইকাৰণে বিজ্ঞান বুলি ক'লে ভয় লাগে প্ৰকৃত অৰ্থত কিন্তু লেখকে ইয়াত কি কৈছে যে বিজ্ঞান কেৱল এটা বিষয় নহয় বিজ্ঞান এক সংস্কৃতি বিজ্ঞান এক সভ্যতা আৰু বিজ্ঞান সৰ্বব্যাপী এতিয়া আমি নিজৰ দৈনন্দিন জীৱনলৈ আমাৰ পুৱাৰ পৰা গধূলিলৈকে আমি বা ৰাতিলৈকে আমি গোটেই আমাৰ যি দিনটোত আমাৰ কাৰ্যপ্ৰণালী হয় বা আমি কাম কৰোঁ সেই সকলো কিন্তু আমাৰ বিজ্ঞানৰ যথেষ্ট অৱদান আছে আমি বিজ্ঞান নোহোৱাকৈ এখোজো লৰচৰ কৰিব নোৱাৰোঁ সেই কথাটোৱে লেখকে ইয়াত কৈছে যে সাধাৰণ মানুহে যে বিজ্ঞান বুজিব নোৱাৰে এনে নহয় জীৱনৰ প্ৰতিটো খোজতে এইটোৱে কৈছে তেওঁ শ্ৰেণীকোঠাৰ ভিতৰত নহয় কেৱল জীৱনৰ প্ৰতিটো খোজতে আমাক বিজ্ঞানৰ আৱশ্যক আৰু সেই সাধাৰণ মানুহখিনিয়ে কি কৈছে যে বিজ্ঞান বুজিব নোৱাৰে এইটোও নহয় সকলোৱে বিজ্ঞান বুজিব পাৰে আৰু ক'ব নোৱাৰাকৈ বিজ্ঞানৰ ধাৰণাসমূহ সূত্ৰসমূহ দৈনন্দিন জীৱনত প্ৰয়োগো কৰি আহিছে কিন্তু মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত যদি প্ৰতিষ্ঠিত নহয় এতিয়া কি হ'ব মানুহৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰি নাযায় যদি আমাৰ মনোবৃত্তি সদায় আমি যি মনেৰে ভাবোঁ আমাৰ দৃষ্টিভংগী সদায় বিজ্ঞানসন্মত হয় বা আমি যুক্তিৰে বিচাৰ কৰি চাওঁ কথাবিলাকত আমি নিশ্চয়
এই অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা মুক্ত হ'ব পাৰি। এতিয়া ইমানখিনি কাৰণ ক'লে 7টা কাৰণ দৰ্শালে আমাক। এতিয়া ইয়াৰ পিছত আছে নিয়ন্ত্ৰণ ব্যৱস্থা। আমি কেনেকৈ অন্ধবিশ্বাস নিয়ন্ত্ৰণ কৰিব লাগে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত প্ৰধান কথাটো তেওঁ কৈছে সজাগতা। মানুহৰ মনত সজাগতা আনিব লাগিব। ই এটা শক্তিশালী আহিলা বুলি লেখকে আমাক কৈছে যে সজাগতা মানে আকৌ কি নহয় যে এখন আমি সভা পাতি ভাষণ দিয়া বা সজাগতা মানে ৰাস্তা আমি শোভাযাত্ৰা উলিওৱা, এই কথাবিলাক নহয় বুলি কৈছে। কি কৈছে তেখেতে যে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰাটোৱে উদ্দেশ্যটোৱে হৈছে যাতে সৰুৰে পৰা ছাত্ৰ ছাত্ৰীয়ে কি বুজি পায়, অন্ধবিশ্বাস কুসংস্কাৰৰ ভয়াৱহতা। তোমালোকৰ ইয়াত এতিয়া পাঠটো দিছে, কিয় দিছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ, আমি পাঠটোৰ নামেই পাইছোঁ সেইবুলি। এতিয়া কিয় দিলে যে ইয়াৰ অন্তৰালত যিখিনি কাৰণ আছে, কিয় অন্ধবিশ্বাস মানুহৰ মনত গঢ় লৈ উঠে, কিয় আমি অন্ধবিশ্বাসী হওঁ বা আমি কুসংস্কাৰৰ বলি হওঁ, সেই কথাবিলাক ভালদৰে জানি আমি তাৰ কাৰণবিলাক উলিয়াই আকৌ তাক আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, সেই কথাবিলাক জানিবৰ উদ্দেশ্যেৰেই তোমালোকক ইয়াত পাঠটো দিয়া হৈছে। আৰু লেখকে কি কৈছে চোৱা, সেই কথাটো ক'লে যে অন্ধবিশ্বাস কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, 21 শতিকাৰ সমাজ এখনক যে আদিম স্তৰলৈও লৈ যাব পাৰে, উভতাই লৈ যাব পাৰে। আমি আদিম যুগত মানুহে কি কৰিছিলে যে জন্তুৰ মঙহ কেঁচাই খাইছিলে, হয়নে? আৰু সেই কথাবিলাক যদি আমাৰ পুনৰাবৃত্তি হ'বলৈ ধৰে, তেতিয়াতো আমি আদিম যুগৰ মানুহ হৈ যাম। তেতিয়াহ'লে সেই কথাবিলাক বা সমাজত যে এনেকুৱা অপপ্ৰচাৰ বা তাৰ জৰিয়তে যি হিংসাত্মক ঘটনা ঘটি আছে, সেইবিলাক নহ'বৰ বাবে কি কৰিব লাগিব? সেইটোৱে কৈছে যে বিদ্যালয় পৰ্যায়ৰ পৰা আমি সজাগ হ'ব লাগিব আৰু বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা আৰু তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ ছাত্ৰী জড়িত কৰিব লাগিব আৰু সজাগতা তেতিয়াহে আনিব পৰা যাব বুলি লেখকে কৈছে। আৰু এটা কথা কৈছে যে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ সহায় ল'ব লাগিব, যাৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী বুলি কৈছে। ডাইনী উপাধৰা দৰে অন্ধবিশ্বাসবিলাকৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ লোকে সমাজত স্বাৰ্থ সিদ্ধি কৰি আছে আৰু সেই সমাজত হত্যাৰ দৰে অমানৱীয় কাৰ্য হৈছে। আৰু সেইবিলাক কি হৈছে, সম্পত্তিৰ লোভত হৈছে, নহ'লে ওচৰ চুবুৰীয়া মানুহৰ যদি উন্নতি হোৱা দেখে তাৰ প্ৰতি ঈৰ্ষা কৰি বা ঈৰ্ষান্বিত হৈ তেনেকুৱা ধৰণৰ কামবিলাক হয় বা ডাইনী উপাধৰাৰ দৰে কথাবিলাক আমি সমাজত প্ৰায় পাই আহিছোঁ। এইবিলাক আমি আগৰ পাঠতো আলোচনা কৰিছোঁ পাঠদানত। আৰু সেইটোকে কৈছে কিছুমান অসৎ মনোবৃত্তিৰ মানুহে ডাইনী সজাই তেওঁলোকক উৎপীড়ন চলায় তেওঁলোকৰ ওপৰত। আৰু এনেদৰে স্বাৰ্থ সিদ্ধিৰ বাবে কি হৈছে, উপাধাৰ দৰে অপপ্ৰচাৰৰ বলি হৈছে মানুহ আৰু কেতিয়াবা হত্যাৰ দৰে জঘন্য কামো সংঘটিত হৈছে। ডাইনী উপাধৰা বিষয়টো সমাজৰ আৱেগ অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে মানি ল'লে আমি নহ'ব, তাক ৰেহাই দিলেও নহ'ব। কি কৈছে লেখকে এই কথাটোৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে যে আমি মানুহ আৰু আমি মানুহে কি কৰিছোঁ, অমানৱীয় আচৰণ কৰিছোঁ আৰু সমাজৰ এখিনি মানুহক আমাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি কি কৰিছোঁ, ব্যৱহাৰ কৰিছোঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আমি যদি উদাসীন হৈ থাকোঁ আৰু সেই স্বাৰ্থ নেকি বা যিসকলে স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে তেওঁলোকক উৎসাহিত কৰি থাকোঁ, কিন্তু তেতিয়া আমাৰ সমাজখন পিছ পৰি যাব। 21 শতিকাৰ এই সমাজ কিন্তু আদিম যুগলৈ গুচি যাব। সেই কথাবিলাক লেখকে গুৰুত্বপূৰ্ণভাৱে ইয়াত বিচাৰ কৰিছে। আৰু তোমালোককো কৈছে যে তোমালোকৰ পাঠ্যক্ৰমত এই পাঠটো দিয়াৰ উদ্দেশ্যটো কি হৈছে, তোমালোকে যিহেতু তোমালোক দেশৰ ধৰণী স্বৰূপ আৰু তোমালোকে নতুনকৈ উঠি অহা চামে কি কৰিব লাগিব যে সমাজৰ পৰা এই ব্যাধিবিলাক আঁতৰাব লাগিব আৰু এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ যত্নপৰ হ'ব লাগিব। এতিয়া লেখকে ইয়াত সুন্দৰভাৱে তোমালোকক অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰি এই সকলোবিলাকৰ বিষয়ে ক'লে আৰু আশা কৰিছোঁ তোমালোকে সুন্দৰভাৱে বুজি পাইছা আৰু নিৰ্মূলৰ বাবে তোমালোকেও কাৰ্যপন্থা হাতত ল'ব লাগিব। আৰু সেই আশাৰে মই আজি তোমালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আৰু পাছৰ পাঠ লৈ মই তোমালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ।